তো ৰাইজ আপোনালোকে চাই আছে যে এই পানীটো লৈ পেলাই অসমত বহুত বাটপাৰি হৈ আছে। বাটপাৰি, চিটাৰী, দোকাবাজি, দুৰ্নীতি এইবিলাক চলি আছে এই পানীটোক লৈ পেলাই। তাৰমানে কোনোবাই কৈ আছে এই পানীৰ ভিতৰত সাপ ওলাইছে, কোনোবাই কৈ আছে পানীৰ ভিতৰত কিবা কীৰা ওলাইছে, এই নানান ধৰণৰ মানে নিউজ আমি চাই আছোঁ। কিন্তু এই পানীটো আজি 1 বছৰ ধৰি আমি প্ৰায় 1 বছৰ হোৱা নাই, 6 মাহমান ধৰি পেলাই আমি এইটো ব্যৱহাৰ কৰি আছোঁ, খাই আছোঁ। কিন্তু আমি কোনোদিন সাপ পোৱা নাই, কোনোদিন বেং পোৱা নাই, কোনোদিন কিবা বেকুলি পোৱা নাই। কিন্তু কিছুমান বাটপাৰ অসমত ওলাইছে, সিহঁতে কৈ আছে এইটোৰ ভিতৰত সাপ আছে আৰু কিবা কিবি আছে, ভূত আছে, শয়তান আছে। তে অসমত এইবিলাক লৈ পেলাই বাটপাৰি কোনো লাভ নাই, কাৰণ এইটো দি পেলাই জনগণৰ ফাইদা হৈ আছে। আমি চাই আছোঁ ইয়াত 1.5 লিটাৰ পানী 20 টকাত আমি পাই আছোঁ। 1 লিটাৰ আৰু 500 ml পানী আমি 20 টকাত পাই আছোঁ। আমাৰ জনগণৰ এইটো কি ফাইদা হৈ আছে, উন্নত হৈ আছে, লাভ হৈছে। দুখীয়া মানুহবিলাকে এইটো কিনি খাই পেলাই সিহঁতৰ বহুত এটা লাভৱান হৈছে। সেইকাৰণে এইটো লৈ পেলাই ইমান ৰাজনীতি কিয় হৈ আছে? ইয়াত কি তিৰংগাৰ কি ছাপ আছে না আছে এইটো আমি লৈ পেলাই মাথা কিয় নষ্ট কৰি আছোঁ? আমি সাধাৰণ মানুহে, এইটো ডাঙৰ ডাঙৰ মানুহ আছে, সিহঁতে এইটো লাগিলে সলনি কৰি দিব, বেলেগ কিবা এটা মাৰ্কা ইয়াত বহাই দিব, এইটো সিহঁতে মাথা মাৰি থাকক। এইটো আমি লৈ পেলাই ইমান কিয় বাটপাৰি কৰি আছোঁ? সেইকাৰণে আমি ভাবোঁ যে এইটো লৈ পেলাই ইমান বাটপাৰি হোৱাটো ঠিক নহয়। কাৰণ এই পানীটো আমি খাই পেলাই আমি বহুত ফাইদা পাই আছোঁ। ইয়াত পানীও বেছি আছে। আমি 1.5 লিটাৰ পানী 20 টকাত পাই আছোঁ, আৰু সেইবিলাক বেলেগ যিবিলাক কোম্পানী আছে সেইবিলাক 1 লিটাৰ পানী আমি 20 টকাত কিনিব লাগে। সেইটো আমি চাব লাগিব। আমাৰ ৰাইজৰ যিটো উন্নত, ৰাইজৰ যিটো ফাইদা, সেইটো আমি চাব লাগিব। সেইকাৰণে এই পানীটো লৈ পেলাই ইমান বাটপাৰি কৰি কোনো লাভ নাই। আমি